জোনাই ঐনিতমৰ সুৰত সাৰ পোৱা অসমৰ এই বিশেষ ভূখণ্ডৰ নামেই হ'ল জোনাই। নৈপৰীয়া সভ্যতাই জীপাল কৰি অহা জোনাই সমষ্টিটো চিয়ান, লালি আৰু ব্ৰহ্মপুত্ৰই আগুৰি ৰখা অসমৰ এক স্পৰ্শকাতৰ সমষ্টি। মিচিং জনগোষ্ঠী অধ্যুষিত জোনাই সমষ্টিটো মিচিং জনগোষ্ঠীৰ বাবে হৈ পৰিছে এক বিশেষ পৰিচয়। কেৱল মিচিং জনগোষ্ঠীয়ে নহয়, সমষ্টিটোত বসবাস কৰা প্ৰতিটো জাতি, উপজাতি, প্ৰতিটো ধৰ্মাৱলম্বী লোকসকলৰ বাবে জোনাই সমষ্টি হৈ পৰিছে শান্তিৰে বসবাস কৰিব পৰা এটি হৃদয়স্পৰ্শী সমষ্টি। জোনাইবাসীয়ে বসবাস কৰে প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্যৰ মাজত। চিয়াং, লালি আৰু ব্ৰহ্মপুত্ৰৰ নিৰ্মল বতাহে মানুহৰ মনবোৰো নিৰ্মল কৰি ৰখাৰ লগতে কৃষিভূমিক কৰি তুলিছে পলসুৱা। অতীজৰে পৰা বানপানীয়ে জুৰুলা কৰি অহা জোনাই সমষ্টিত এতিয়া বিকাশৰ অনিৰুদ্ধ গতি। মিচিং জনগোষ্ঠীৰ আত্মবিকাশৰ যাত্ৰাৰ স্বাক্ষৰ বহন কৰি আহিছে এই ভূমিখণ্ডই। আত্মপ্ৰতিষ্ঠাৰ বাবে অবিৰত সংগ্ৰাম অব্যাহত ৰখা মিচিং জনগোষ্ঠীৰ ৰক্ষা কৱচ হৈ সন্মুখৰ পৰা থিয় দিয়ে এজন মিচিং সুযোগ্য সন্তানে। নাম তেওঁৰ ভুৱন পেগু। কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ মাজেৰে আহি ভুৱন পেগুৱে প্ৰত্যাহ্বানৰ ওপৰত প্ৰত্যাহ্বান গ্ৰহণ কৰি মিচিং জনগোষ্ঠীটোক বিশ্ব দৰবাৰত তুলি ধৰিবলৈ আপ্ৰাণ চেষ্টা কৰি মিচিং জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আৰু বিকাশৰ বাবে এক অবিৰত সংগ্ৰামত চামিল হয়। 2006 চনত জোনাই সমষ্টিৰ নিৰ্বাচিত বিধায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰি ভুৱন পেগুৱে সমষ্টিটোৰ সৰ্বাংগীন বিকাশৰ বাবে দিন ৰাতি একাকাৰ কৰি দিয়ে। 2006 চনৰ পৰা 2026 চনলৈ নিৰলসভাৱে সমষ্টিটোৰ উন্নয়নৰ বাবে অতন্দ্ৰ প্ৰহৰী হৈ কাম কৰা ভুৱন পেগুৱে আজি অসমৰ শ্ৰেষ্ঠ 10টা বিধানসভা সমষ্টিৰ ভিতৰত জোনাই সমষ্টিৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে। জোনাইত এতিয়া কেৱল উন্নয়নৰ জোৱাৰ। স্বাস্থ্য, শিক্ষা, যোগাযোগৰ ব্যাপক উন্নয়ন সাধন কৰাৰ লগতে সেউজ বিপ্লৱৰ ক্ষেত্ৰত নজিৰবিহীন ইতিহাস সৃষ্টি কৰিছে জোনাই সমষ্টিটোৱে। বিধায়ক ভুৱন পেগুৰ নেতৃত্বত গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী হৈ পৰিছে জোনাই। এই যে চহৰখন দেখিছে, এয়া কোনো বিদেশৰ অত্যাধুনিক এখন চহৰ নহয়। এয়া আপোনাৰ প্ৰিয় চহৰ জোনাই। লোকনিৰ্মাণ বিভাগৰ জৰিয়তে জোনাইৰ গাঁৱে ভূঞে পকীপথ নিৰ্মাণ কৰি এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে বিধায়ক ভুৱন পেগুৱে। বিহংগম দৃষ্টিৰে প্ৰত্যক্ষ কৰক জোনাইৰ বাটপথৰ এই নান্দনিক দৃশ্য।
বানে গৰকা জোনাইবাখীৰ বিষাদৰ গাথা অতি পুৰণি। 96ত আমাৰ যিটো ডাঙৰ বানপানীটো আপোনাৰ গোটেইখিনি মেক্সিমাম সিফালে 10 কিলোমিটাৰমান কাঢ়ি নি গোটেইখিনি এৰিয়াই কিবা বালিত ভৰাই দিলে। তাৰ পাছত ছিন্ন বিচ্ছিন্ন হৈ গ'ল গাঁওকেইটা, গোটেই গাঁও নাইকিয়া হৈ গ'ল। আপোনাৰ ইফালে ক'ৰবাত কি যাবলগীয়া হৈ গ'ল। আগতে আমাৰ ক'বলৈ গ'লে প্ৰায় মানে ধান খেতি ঘৰ বাৰী পৰ্যন্ত ক্ষতি কৰে। এজাক বৰষুণতে মানুহ হাঁহ নখৰা অৱস্থাত হৈ যায়গৈ। পিছত এনেকুৱা অৱস্থাত আমি পৰ্যায় ভুক্তভোগী বহুত যন্ত্ৰণাত ভুগি আছিলোঁ। অতি জোৰে পৰা বানপানীয়ে কুঁৱা কৰি পেলোৱা জোনাইবাখীৰ মুখত এতিয়া কেৱল হাঁহি। চিয়াং, লালি আৰু ব্ৰহ্মপুত্ৰক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি মথাউৰি নিৰ্মাণ কৰি বিধায়ক ভুৱন পেগু সম্প্ৰতি হৈ পৰিছে বানপীড়িত জনতাৰ ৰক্ষা কৱচ। মথাউৰিটো তেতিয়া নহওঁতেতো আমাৰ ইয়াত যিটো মেজগাঁৱত আমাৰ পৰিস্থিতি হৈছিলে, সেইখিনি কিমান দুখত আমি বিলৈ গুচি গ'লগৈ। বাপৰে বাপ, গোটেইখনটো ফালাত নদী, গোটেই পানী চলি আছিলে। যেতিয়া আমাৰ ভূপেন পেগু ছাৰে আমাক সেই আলিটো দিলে, সেই আলিটো দিওঁতে আমি কিমানখিনি ৰাইজে ৰেহাই পায়। তেতিয়াৰ পৰা আমাৰ এই মানুহখিনি লাহে লাহে চলি কৰি খাবলৈ কাৰণে অকণ সুবিধা পালে আৰু চলি কৰি খাই এতিয়া লাহে আকৌ এটা মাজত ইটো দিলেহি। তাকে আমি এতিয়া সুবিধা এটা পালোঁ বাৰু, ৰাস্তা ঘাট চব পিনৰ পৰা। নহ'লে আগতে আমাৰ স্কুল ঘাট যাবলৈ কাৰণে বহুত দূৰ আছিলে। ৰুক্মিণী স্কুল যায় ল'ৰাখনে কিমান কষ্ট, নাও ঘাট পাৰ হৈ যায়। লোহিজান এতিয়া দলংখন হ'ল, ভাল লাগিলে, আলি পদূলি উঠিলে, ভাল লাগি গ'ল। এতিয়া চৰকাৰে যদি এনেকৈ আমাক সুবিধা সদায় এনেকৈ দি আছে, কেলৈ ভাল নালাগে? সকলো ভালেই হৈ গৈছে। ছাৰ আপোনালোকে কি বুলি ক'ম, আমি আৰু এইটোৱে কৈছোঁ যে আকৌ এটা এনেকৈ ভালে ফলে আগবাঢ়ি গৈ থাকক, তেখেতৰ উজ্জ্বল হৈ গৈ থাকক, আমাকো দুখীয়া ৰাইজক চাই থাকক। সব খেতি পথাৰ ধ্বংস হৈ গ'ল। তাৰপৰা এইটো বেটা কৰিলে, তাৰপৰা পানী নাইলে সোমোৱা নাই। পৰিৱেশটো বাৰুৱেই আছিল, বানপানীটোৱে অনিষ্ট কৰিছিলে। এই তাত মথাউৰি দিয়া নাই যে, তেতিয়া এইটো MLA ভুৱন পেগু মথাউৰিটোক দিলে, সি MLA পোৱাৰ লগে লগে দিছে আৰু বিজেপি আৰু ভুৱন পেগুলি চব ঘূৰিৰ পৰা আহিছে আৰু। এয়া যেন মথাউৰি নহয়, এয়া যেন লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰা এক অত্যাধুনিক পকীপথ। মথাউৰিৰ ওপৰত পকীপথ নিৰ্মাণ এয়া এক সাধাৰণ কথা নহয়। এই অসম্ভৱকো সম্ভৱ কৰি তুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। মথাউৰিটোৰ ওপৰত যে এনেকৈ ইমান ভাল পকী ৰাস্তা হ'ব, সেইটো আমি কল্পনা কৰিব পৰা নাছিলোঁ। আৰু বাস্তৱ কি সপোনতো ভবা নাছিলোঁ। ৰাইজৰ গোটেইখিনি আপোনাৰ সিফালে মাজুলীলৈকে বা দিছমুৰ সোণাৰীত আপোনাৰ মাজুলীলৈকে যেতিয়া বনাই দিছে, তেতিয়া দেখিবলৈ পাইছোঁ সিহঁতৰ যিটো নেতৃত্বত যিটো আমাক বনাই দিছে, ভুৱন পেগু, অনুৰাগ ছাৰে হওক, আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেই হওক, যি চৰকাৰ বহিছে ইয়াত, ইহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি, যে আমাৰ কাৰণে নহয়, এইটো গোটেই সমাজখনৰ কাৰণে ভাল হৈছে। জোনাইবাখীৰ এটি দীৰ্ঘদিনীয়া সপোন আছিল জোনাইত এখন চিভিল হাস্পাতাল হ'ব। সেই স্বপ্নকো বাস্তৱ কৰি তুলিল বিধায়ক ভুৱন পেগু। আজি আমি এই জোনাই কোৰ্ট ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল পাই বহুত সুখী হৈছোঁ। আজি বহুত দিনৰ পিছত আমাৰ যিটো আশা আছিলে, যিটো ট্ৰিটমেণ্টৰ কাৰণে, সেয়া আমি জোনাইতহে পাইছোঁ। যিটো ট্ৰিটমেণ্টৰ কাৰণে আগতে আমি ধেমাজি, ডিব্ৰুগড় বা আন জেগালৈ ৰেফাৰ হ'বলগীয়া হৈছিলে, সেইকেইটা পেচেণ্ট এতিয়া ধৰি লওক চিজেৰিয়ান কেছ বা মেডিচিন বা এডমিট কেছকেইটা আমি আজি ইয়াতে পাই সুখী হৈছোঁ। আজি সেইকেইটা ট্ৰিটমেণ্ট আমাৰ ইয়াতে কৰিব সক্ষম হৈছোঁ। আৰু আগন্তুক পুৰণা দিনত আমাৰ অলপ অসুবিধা আছিলে, আমাৰ পেচেণ্টকেইটা বহুত দূৰলৈ যাবৰ কাৰণে গাড়ী বাহনৰ অসুবিধা আছিলে। সেইকাৰণে যিটো সেৱাটো আছিলে বানপানীৰ সময়ত, সেই সময়তো কষ্ট হোৱা হৈছিলে। কিন্তু আজি ইয়াতে গোটেই আমাৰ ফেচিলিটিছকেইটা এভেইলেবল আছে। ডক্টৰো ভালেমান প্ৰমাণত আছে, আমাৰ মেডিচিন আছে, চাৰ্জিকেল আছে, চাইল্ডৰ আছে। ডক্টৰৰ ক্ষেত্ৰত আমি এতিয়া ক'ব গ'লে মানে মেক্সিমাম ডক্টৰ বিভাগৰ এভেইলেবল আছে। তাৰ উপৰিও আমাৰ ইয়াত যিকেইটা জনঔষধি কেন্দ্ৰ বুলি এটা কেন্দ্ৰ খোলা হৈছে, এই কেন্দ্ৰটো আমাৰ ভুৱন পেগু MLA ডাঙৰীয়া থকা সময়তে খোলা হৈছে। এই ফাৰ্মেচীৰ পৰা আমাৰ
ইয়াৰ লোকেল মানুহে বহুত বেনিফিট পাইছে। যি দৰৱ আগত মানুহে দাম দি কিনি 1000 টকাত কিনিবলগীয়া হৈছিলে, আজি অলমষ্ট আপুনি 50, 100, 200 ৰুপিছতে সেইকেইটা মেডিচিন ইয়াত এভেইলেবল পোৱা হৈছে। সেইকাৰণে আমি বহুত সুখী আৰু সেইকাৰণে আমি আমাৰ MLA ক ধন্যবাদ জনাওঁ আৰু আগতো আৰু উন্নয়নৰ কামৰ কাৰণে আমি তেওঁৰ পৰা আশাবাদী। জনজাতি লোকসকলৰ সন্তানে যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উন্নত মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে বিধায়ক ভুৱন পেগুৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠে জোনাইত একলব্য মডেল ৰেচিডেন্সিয়েল স্কুল। मैं यहाँ का एक्टिंग प्रिंसिपल रवि कुमार नागर फ्रॉम राजस्थान। हमारा एक ये सेंट्रल स्कूल है जो केंद्रीय सरकार द्वारा स्थापित है EMRS जोनाई धेमाजी में। अभी स्कूल जो व्यवस्थित है, वो जो प्लेस है वो यहाँ के विधायक जी ने डोनेट करवाया है, जो एक ऐसा प्लेस है जहाँ का EQI और इन्वायरमेंट इतना अच्छा है और इतना पीसफुल इन्वायरमेंट है बच्चों को अच्छे से स्टडी करने के लिए। हमारे यहाँ जो बच्चों का एडमिशन है वो 6 और 8 क्लास में होता है इंट्रेंस के थ्रू। इंट्रेंस देने के बाद बच्चों का एडमिशन लिया जाता है, जिसमें 60 स्टूडेंट को एक बार में एडमिशन लिया जाता है। ऐसे ही हमारा स्कूल जो है वो लास्ट ईयर स्टेबलाइज हुआ है, जो आने वाले 7 सालों में 12th क्लास तक चलने वाला है। यहाँ बच्चों को रेजिडेंशियल स्कूल है, तो इसलिए खाना भी बच्चों को यहीं और बच्चे इधर ही स्टे करते हैं। सुबह 5 बजे से बच्चों को जगाया जाता है, उसके बाद उनको उनका जो योगा है वो करवाया जाता है। उसके बाद जो भी उनका शेड्यूल है क्लास वाइज का वो कंप्लीट करवाया जाता है। देन अप्रॉक्स 2 बजे तक उनकी क्लासेस करवा के उसके बाद उनका ब्रेकफास्ट, लंच, ये सारा जो टाइमिंग के अकॉर्डिंग, शेड्यूल के अकॉर्डिंग फॉलो किया जाता है। बाकी यहाँ के लोग, और ये मुझे यहाँ के इतना अच्छा लगा है क्योंकि यहाँ का AQI और यहाँ के लोगों का जो बिहेवियर है वो इतना अच्छा है। একলব্য একাডেমী ৰেচিডেন্সি স্কুলৰ এইসকল ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ গভীৰতা দেখিলে আপুনিও অনুপ্ৰাণিত হ'ব। Good morning. My name is Dipsika Pegu from the 6th standard. The name of my school is Ekalavya Model Residential School. The teachers of this school are very friendly and teaches us so nicely. The environment of this school is very good and we are studying here nicely. এইসকল ছাত্ৰ ছাত্ৰীয়ে এদিন দেশৰ ধৰণী স্বৰূপ। मेरा नाम आनंदिता बोरुआ है। मैं कक्षा 6 में पढ़ती हूँ। मैं एकलव्य मॉडल रेजिडेंशियल की एक स्टूडेंट हूँ। मेरी फैमिली एक मिडिल क्लास फैमिली है और मैं नॉर्थ ईस्ट से बिलोंग करती हूँ, नॉर्थ ईस्ट असम। मुझे आई होप कि और ऊपर जाए और हमारे स्कूल के स्टूडेंट्स अच्छे से पढ़ पाए और बड़े होके अच्छा काम करें। हमारे स्कूल में टीचर्स बहुत फ्रेंडली है और बहुत अच्छे से पढ़ाते हैं और हमारे फ्रेंड्स भी बहुत फ्रेंडली है। हम लोग एक साथ खाते हैं और हमारा इधर हॉस्टल भी बहुत साफ़ है। हमारा एनवायरनमेंट इतना शांत है और इतना साफ़ है कि हम लोगों को पढ़ने का बहुत अच्छा लगता है। কেৱল শিক্ষা, স্বাস্থ্য, যাতায়াতৰ ক্ষেত্ৰতে নহয়, ক্ৰীড়া ক্ষেত্ৰখনতো নিজৰ দখল ৰাখিছে বিধায়ক ভুৱন পেগুৱে। গঢ়ি তুলিছে অত্যাধুনিক এখন ষ্টেডিয়াম। মোৰ নাম ৰঞ্জিত বুঢ়াগোহাঁই। মই চিলাপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটৰী আৰু সন্মানীয় জোনাই সমষ্টি MLA প্ৰেছিডেণ্ট আৰু প্ৰধান বৰুৱা ডাঙৰীয়া আমাৰ মুখ্য উপদেষ্টা। ইয়াতে অসম গভৰ্ণমেণ্টে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই স্পৰ্টছ এছ'চিয়েশ্যনক প্ৰায় 12.5 কোটি টকা দি এই অঞ্চলৰ এই আটকধুনীয়া এটা ষ্টেডিয়াম, এটা ইনডোৰ ষ্টেডিয়াম, এখন প্লেগ্ৰাউণ্ড, সকলো ইয়াতে যুৱক যুৱতী সকলো ৰাইজে উপকৃত হৈছে। ইয়াতে এখন ধুনীয়া সুন্দৰ খেল হৈ গৈছে। ইয়াতে ভাৰতবৰ্ষৰ আগশাৰী মানে ফুটবল খেল সন্তোষ ট্ৰফি, ইয়াতে 17খন খেল অনুষ্ঠিত হৈছে, ছেমিফাইনেললৈকে হৈছে। সেই খেলটো আমাৰ চিলাপথাৰত পাবলৈ এইটো কাৰণে সক্ষম হ'ল, অসম গভৰ্ণমেণ্টে আমি ষ্টেডিয়ামটো দিয়াৰ কাৰণে। ইয়াত আজি এই খেলবিলাক বা কেৰেলা, পাঞ্জাৱ মানে নিচিনা টিমক আমাৰ চিলাপথাৰ অঞ্চলৰ মানুহে
চাবলৈ পালে বা দেখিবলৈ পালে সেইবিলাকতো টিভিতে আগতে শুনিছিলে, কিন্তু চিলাপথাৰটো যে সন্তোষ ট্ৰফিটো আৰম্ভ কৰিব পাৰিলে এখন গভৰ্ণমেণ্টৰ দিনত। জনজাতিসকলৰ জীৱনচৰ্যা উন্নত মানদণ্ডৰ কৰিবলৈ আৰু বানক নিয়ন্ত্ৰণ কৰিবলৈ বিধায়ক ভুৱন পেগুৱে নতুন কৌশল উদ্ভাৱন কৰিছে জোনাইত। উপনৈ সৃষ্টি কৰি বানপানীক নিয়ন্ত্ৰণ কৰিবলৈ এইদৰে জোনাইত আৰম্ভ কৰিছে ৰণকো। ভুৱন পেগু মই ভাল পাওঁ। ভুৱন পেগু আমাক বহুত সহায় কৰিছে। আমি ভুৱন পেগুক ভাল পাওঁ। অৰুণোদয় দিছে, পেঞ্চন দিছে। আমি আগতে কংগ্ৰেছ দিনত পেঞ্চন নাপাই, এতিয়া পেঞ্চনো আমাক দিছে, অৰুণোদয় দিছে। নাই আমাৰ কংগ্ৰেছ দিনত একো নাপায় আমি। মই ভুৱন পেগুক ভাল পাওঁ। ভুৱন পেগু নহ'লে মানে আমি জীয়াব নোৱাৰোঁ। আগতে ইমান আমাৰ মতাবিলাক ঘৰত ভাত খাবলৈ নাপায়। কংগ্ৰেছ দিনত এনেকুৱা হৈছিলে। তাৰপিছত কিবা পৰস্ত আহিব, সিফালে অৰুণাচলৰ কিবা কিবি আহিব, তেতিয়া ইমান গণ্ডগোলত সিহঁতে ইয়াত ঘৰত উঠি উঠি পিনি মতা মানুহবিলাক নেপালে মানে মাইকী মানুহবিলাক মাৰে, এনেকুৱা হৈছিলে কংগ্ৰেছ দিনত। এতিয়াতো এনেকুৱা হাৰামকৈ থাকিবলৈ পাইছে আমি। ইমান টকা দিছে, আমি ইমান কাপোৰ কানি কিনিছে। যিটো নেকি আমাৰ ভুৱন পেগু ডাঙৰীয়া যেতিয়া MLA বিজেপিৰ পৰা MLA হোৱাৰ কাৰণে আমাৰ য'ত নেকি য'ত গাঁওবিলাকত য'ত নদীবিলাকত উপদ্ৰৱ কৰি বা কিবা ৰাইজক শাস্তি দি আছিলে, এইবিলাকক চাই কাম কৰি দিয়াৰ কাৰণে বিজেপি চৰকাৰক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পানী গৰকি যোৱা সেই ভয়াৱহতাৰ দিনবোৰ ঘূৰাই নিবিচাৰে এইসকল ভূমিপুত্ৰই। আমাৰ ইয়াত 15-17 বছৰমান এই নাহৰ নলা পানীয়ে পাহাৰৰ পৰা আহি ইয়াত যিটো নেকি আমাৰ 6-7খন-8খনমান গাঁও যিটো আমাক ধ্বংস কৰি আছিলে, আজি এই আমাৰ MLA জনাই MLA ভুৱন পেগু ডাঙৰীয়া, আজি আমি বহুত ভাল পাইছোঁ যে এই নদীখনক আমাৰ ৰাইজৰ কাৰণে দুয়োকাষে আমাৰ মতাউৰি হিচাপত যিটো বান্ধ দিছে, তাৰ কাৰণে আমি তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভূমিপুত্ৰৰ কৃষি বিপ্লৱে নজিৰবিহীন ইতিহাস সৃষ্টি কৰিছে জোনাইত। বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি কৰ্ম কৰিবলৈ জোনাইত স্থাপন কৰা হৈছে কৃষি বিজ্ঞান কেন্দ্ৰ। নমস্কাৰ, মোৰ নাম জেচমিন বুঢ়াগোহাঁই, মোৰ ঘৰ চিমেণ্ট চাপৰিত। আমাৰ এই চিমেণ্ট চাপৰিত কৃষি বিজ্ঞান কেন্দ্ৰটো স্থাপন কৰাৰ কাৰণে আমাৰ এই চিমেণ্ট চাপৰিৰ বাসীৰ কাৰণে এটা অলংকাৰ নিচিনা হৈছে। মই পোনপ্ৰথমে আমাৰ জোনাই সমষ্টি বিধায়ক ভুৱন পেগু ডাঙৰীয়া ছাৰক বহুত ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁৰ প্ৰচেষ্টাৰ বাবেহে আজি এইখিনি সম্ভৱ হৈছে। আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰটো আমাৰ ইয়াত হোৱাৰ বাবে আমাৰ কৃষকসকলে বহুতো মানে তেওঁলোকৰ সুবিধা হৈছে। যেনেদৰে ভুৱন পেগু ডাঙৰীয়া, তেখেত এজন কৃষক হয় আৰু তেখেতে বহুত মানে ট্ৰেইনিং লৈছে কৃষি বিজ্ঞান কেন্দ্ৰত আহি, আৰু তাৰ কাৰণে তেওঁ বহুত উপকৃত হৈছে। আৰু লগতে আমাৰ যিসকল পশুপালক, গাহৰি হওক ছাগলী হওক, সেই পশুপালকসকলেও বহুতো বিজ্ঞানসন্মতভাৱে তেওঁলোকে পশুপালন কৰিছে, আৰু সেই পশুপালন কৰি তেওঁলোক আৰ্থিকভাৱে নিজকে স্বাৱলম্বী কৰিবলৈ পাৰিছে। মোৰ নাম বাবুল দাও, গাঁও লোহিজান। মই মানে এনেই কেইটামান পুহি আছোঁ বাৰু। যিজনে চাকৰি নাইকিয়া মানুহটো চাপৰিত থাকিব লাগিব। চাপৰিত আমি এনেকাই গৰু ম'হ কেইটামান লৈ কিনি থাকোঁ চাপৰিত। মগৰ গাখীৰ আমাৰ গোৱালা মানে জোনাইৰ পৰা আহে গোৱালা। কেজিত আমি বাৰিষা দিনতে তাত যায়তো, তেতিয়া আমি 50 টকাকৈ লওঁ। ইয়াত গাঁৱত আহিলে তেতিয়া 60 টকা কৰি কিনি গাঁৱত দিওঁ। মোৰ এতিয়া বৰ্তমান 10 কেজি 12 কেজি এনেকুৱা আছে। মই বিক্ৰী কৰাটো এইটো সৰু ডাঙৰ চাই কিনি। ডাঙৰটো এতিয়া আপোনাৰ মানে 3 বছৰ যদি পুহি দিয়ে পোৱালিৰ পৰা, তেতিয়াতো হালত 1-1.5 লাখ লৈকে আহিছে।
3 বছৰ যদি আপুনি পোহে আপোনাৰ 4 দাঁত 6 দাঁত হৈ গ'ল তেতিয়াতো 2 লাখলৈকে আহি যায়। পোৱালি এনেকাই মানে 50কে 60কে হালত পৰে আৰু তেতিয়া আমাৰ ইয়াত মেক্সিমাম 60 গড়মান আছে। যেনেবা মোৰতো 20 সংখ্যা হিচাপত হ'লেতো 30টা 40টা মান হ'ব আৰু এজনৰ এনেকাই 100-150টা আছে, 50টা 60টা এনেকা আছে মানে। এতিয়াতো আমি গোৱালাৰ পৰা আপোনাৰ 10,000 খুজিলেও সি দি দিব। মই আজি গাখীৰ নাই, নেক্সট মাহত পাবতো। সি মানে মই যিমান খুজিব ইমানটো দিব পাৰে। তেতিয়া আমি অসুবিধাত নচলে আৰু মানে যেতিয়া যদি গোৱালাৰ পৰা পাব নোৱাৰে মই এটা বেছি দিলেওতো মোৰ আৰামছে চলিব পাৰিব। মই তেতিয়া আপোনাৰ মই যেনেবা 30,000 দৰকাৰ হৈছে তেতিয়া আপোনাৰ মই 50,000 টকীয়া বা 60,000 টকীয়া একটা বেছি দিম। মোৰ অসুবিধা পাৰ হৈ যাব। খেতি আমাৰ, বজাৰ আমাৰ। পানী গতিকে লৈ ভুৱন পেগুলৈ মই নমস্কাৰ জনাইছোঁ যে আমাক আগলৈকেও তেনেকৈ ৰাখে আৰু তেনেকৈ যাতে আমাক সুবিধা দি থাকে। চৰকাৰৰ পৰা মানে আমি এতিয়া বৰ্তমান অফিচ ফালৰ পৰাও পাওঁ কেতিয়াবা এই ধৰি লওক ধানৰ শস্য কঠীয়াৰ কাৰণে আৰু তেনেকৈ মটৰো দিয়ে আৰু যদি বিচাৰোঁ আলুও দিয়ে। গতিকে লৈ আমি নিজে কৰাটোৰ ওপৰতে ডিফেন্স কৰোঁ আৰু আমাৰ বিজেপি চৰকাৰেতো বহুত ভাল কাম কৰি আছে এতিয়া বৰ্তমান। সকলোকে এতিয়া ৰাস্তা পদূলিৰ পৰা ধৰি পেলাই ৰাইজৰ দুখীয়া ৰাইজক সুবিধা যিখিনি নেকি এতিয়া আয়ুৱে ঘৰৰ পৰা ধৰি আৰু যেনেকৈ ধৰি লওক এতিয়া মহিলাসকলক এইটো ধৰি লওক এতিয়া মাহেকত 1000 টকাকৈ তেওঁলোকক দি আছে। তেনেকৈ ধৰণৰ বহুত সুবিধা হৈ আছে আৰু ৰাস্তা পদূলিৰ পৰা ধৰি পেলাই আজি বহুত সুবিধা হৈছে আমাৰ বিজেপি চৰকাৰৰ পৰা। মোৰ ৱাইফে আপোনাৰ এতিয়া ধৰি লওক আয়ুৰ ঘৰ পালেই বাৰু আৰু এতিয়া এইটো আপোনাৰ অৰুণোদয়টো পাই আছে। এখন চৰকাৰ আহিলে মোৰ ভাল হ'ব কাৰণ কিয়নো এই সুবিধাবোৰ আকৌ যিবোৰ নেকি সুবিধা ৰাখিছে তেওঁলোকে সেইবোৰ সুবিধা পাম বুলি আমি আশা ৰাখি আছোঁ। হিমন্ত বিশ্ব শৰ্মাটো খুব সুন্দৰ মানুহ কাৰণ কিয়নো তেওঁ ভাল পাওঁ। তেওঁৰ কথাবোৰ স্পষ্ট আৰু স্পষ্ট হিচাপে তেওঁ কথা কয় আৰু কথাবোৰ যেনেকৈ কৰে তেনেকৈ ধৰণৰ ৰাখে তেওঁলোকে। তেওঁতো আমাৰ নিজৰ ওচৰৰ হয় কাৰণ কিয়নো তেওঁতো এই আমাৰ ঘৰলৈকেও আহে কেতিয়াবা। তেওঁতো আৰু আমাৰ ঘৰৰ মানুহ নিচিনা ভাবোঁ আৰু আমি। বগীবিল দলং নিৰ্মাণ হোৱাৰ পিছৰে পৰা গ্ৰাম্য অৰ্থনীতি